আমি এই মুহূৰ্তত ফোন লাইনত যাব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈ আছে আসাম টকছৰ মুখ্য পৰিচালন সম্পাদক প্ৰাঞ্জিত শইকীয়া। প্ৰাঞ্জিত শইকীয়া, আমি পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ। অসমৰ নাট্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, সেই নক্ষত্ৰ আজি আকাশৰ পৰা সৰি পৰিছে আৰু ইতিমধ্যে সুখসাগৰত পেলাইছে প্ৰতিগৰাকী সাংস্কৃতিক কৰ্মীক। আমি আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ প্ৰাঞ্জিত শইকীয়া। হয় ময়ূৰী, ৰফিকুল হুছেইনৰ মৃত্যু আচলতে অসমৰ নাট্য বা সাহিত্য জগতখনৰ বাবেই নহয়, সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনৰ এক বৃহৎ ক্ষতি বুলি আমি অনুভৱ কৰিছোঁ। আৰু ৰফিকুল হুছেইন এনে এটা নাট্য ব্যক্তিত্ব আছিল, এনে এজন নাট্য সত্তা আছিল, আৰু নাটকৰ বাহিৰে কবিতাৰ বাহিৰে তেওঁ একোৰ সৈতেই পৰিচিতি নাছিল, তেওঁ একোৱেই চিনি নাপাইছিল। আৰু ওৰতে জীৱন তেওঁ নাটক আৰু কবিতাৰ সৈতে জড়িত থাকিয়েই শেষ মুহূৰ্তলৈকে কবিতা আৰু নাটকৰ সৈতে জড়িত থাকি তেওঁ পৃথিৱীৰ পৰা বিদায় মাগিছে। আৰু ৰফিকুল হুছেইনৰ জন্ম হৈছিল 1954 চনত গোলাঘাটৰ বোকাখাত এখন সৰু চহৰত। আৰু সেই বোকাখাটৰ সৰু চহৰখনত তেওঁৰ এটা ঘৰ আছিল, কিন্তু তেওঁৰ পৰিয়াল আছিল গোটেই অসমখন। শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসমখনেই ৰফিকুল হুছেইনৰ ঘৰ আছিল। আৰু তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল নাটক কৰি ফুৰিছিল আৰু মানুহৰ মাজত তেওঁ আছিল। কেতিয়াবা যদি ধেমাজিৰ কোনোবা উৰুষা পূজাত, কেতিয়াবা কোনো চৰ চাপৰিত, কেতিয়াবা কোনোবা গৰু খুটিৰ মহৰ খুটিতো তেওঁ আশ্ৰয় লৈছিল। দুখীয়া নিচলা মানুহৰ ঘৰত থাকি তেওঁ নাট্য সংগ্ৰাম কৰিছিল। কেতিয়াবা তেওঁ আৱৰ্ত ভৱনতো আছিল, হোটেলতো আছিল, কিন্তু এইটো নাছিল যে ৰফিকুল হুছেইনক আনিবলৈ বা ৰফিকুল হুছেইনৰ হতুৱাই নাটকৰ এখন প্ৰশিক্ষণ শিবিৰ পাতিবলৈ এখন 3 ষ্টাৰ হোটেল লাগিব বা এটা শীততাপ নিয়ন্ত্ৰিত কক্ষ লাগিব তেওঁক ৰাখিবলৈ, সেইটো তেওঁৰ নাছিল। আৰু শেষ মুহূৰ্তলৈকে তেওঁ সেই জীৱনটোৱেই কঢ়িয়াই লৈ ফুৰিলে। যি মুহূৰ্তত তেওঁ তেওঁৰ কাৰ্যসূচী আছিল মৰিগাঁৱত তেওঁৰ নাটকৰ প্ৰশিক্ষণ দি আছিল। আৰু সেইদৰেই সেই নিশাটোতেই তেওঁ হয়তো হৃদৰোগৰ আক্ৰান্ত হল, মগজুৰ ৰক্তক্ষৰণ হল। নিশা কোনেও গম নাপালে। তেওঁ বাথৰুমলৈ যোৱাৰ অৱস্থাত তেওঁ বাটতে পৰি থাকিল আৰু পুৱা আৰক্ষীৰ হতুৱাই দুৱাৰ ভাঙি তেওঁক মুমূৰ্ষ প্ৰায় দেহটো উদ্ধাৰ কৰি আনি GMCHত কেইবাদিনো চিকিৎসা কৰাৰ অন্তত চিকিৎসকে কালি সেই দুঃসংবাদটো দিলে নিশা 10:30 বজাত যে ৰফিকুল হুছেইন নাই। কিন্তু ৰফিকুল হুছেইন নোহোৱা হৈ যোৱা, ৰফিকুল হুছেইন আৰু নাই, এই 4টা শব্দৰ ভিতৰত কিমান এটা বেদনাগধুৰ অধ্যায় থাকিব পাৰে সেইটো অসমবাসীয়ে অনুভৱ কৰিছে। আৰু যিসকল অনুভৱ কৰিব পৰা নাই তেওঁলোকে হয়তো কেইদিনমানৰ পিছতেই বুজি উঠিব যে ৰফিকুল হুছেইন কি ধৰণৰ এটা সত্তা আছিল, কি ধৰণৰ এটা ব্যক্তিত্ব আছিল। প্ৰায় 4-5টা দশক ধৰি তেওঁ অসমৰ নাট্য জগতখনৰ এক মুকুটবিহীন সম্ৰাট আছিল বুলি আমি ক'ব পাৰো। ৰফিকুল হুছেইনে, মই আগতেই কৈছো, কোনো আড়ম্বৰপূৰ্ণ অনুষ্ঠান বা আড়ম্বৰপূৰ্ণ আয়োজনতহে ৰফিকুল হুছেইনক দেখা পোৱা গৈছিল সেয়া নহয়। অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যন্ত অঞ্চললৈ গৈ তেওঁ নতুন চামক নাটক শিকাইছিল, নাটক লিখিছিল। আৰু ৰফিকুল হুছেইনে যিসকল নাট্যকৰ্মীৰ সৃষ্টি কৰিছিল, সেই নাট্যকৰ্মীয়ে আচলতে অসমৰ যিটো নাট্য আন্দোলন, আজি সেই নাট্য আন্দোলনটো আগবঢ়াই লৈ গৈ আছে। ৰফিকুল হুছেইনে সাধাৰণ লোকৰ মাজৰ পৰা, তৰুণ প্ৰজন্মৰ মাজৰ পৰা তেওঁ উপযুক্ত প্ৰতিভাসমূহ চিনাক্ত কৰি আনিছিল। যি প্ৰতিভাই হয়তো কেতিয়াও অনুভৱ কৰা নাছিল বা কল্পনা কৰা নাছিল যে মই এগৰাকী নাট্যকাৰ হ'ম, মই নাটক কৰিম, মই অভিনেতা হ'ম, তেনে লোককো ৰফিকুল হুছেইনে আমাৰ এই সমাজখনৰ সৈতে চিনাকি কৰি দিছিল। আটাইতকৈ তাৰ মাজতো আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, যেতিয়া ৰফিকুল হুছেইন কোনোবা উৰুষা পূজাত আছিল, কোনোবা চাংঘৰত আছিল, সেই চাংঘৰত থকা অৱস্থাত তেওঁ অসমীয়া ভাষাৰ বহু হেৰাই যোৱা শব্দ, নিতুল শব্দ, আপোন শব্দ, কিন্তু কিছুমান শব্দ ধৰি লওক হেৰাই যোৱাৰ উপক্ৰম হৈছে, তেনে শব্দসমূহ তেওঁ উদ্ধাৰ কৰি আনি পুনৰ তেওঁ কবিতাৰ মাধ্যমেৰে অসমৰ কাব্যপ্ৰেমিক, সাহিত্যপ্ৰেমিক এটা নতুন স্বাদৰ
সোৱাদ দিছিল, নতুন সোৱাদ দিছিল। আৰু ৰফিকুল হুছেইনৰ প্ৰতিটো কবিতাই আছিল একোটা সাংঘাতিক ধৰণৰ আবেদন থকা কবিতা। আৰু সেই শৰবিদ্ধ আকাশেই কওঁ, বিষাদ বসন্তই কওঁ, 80ৰ দশকতে তেওঁ শৰবিদ্ধ আকাশ তেওঁ লিখিছিল কাব্যগ্ৰন্থ। আৰু শৰবিদ্ধ আকাশে আজিও অসমৰ কাব্যভূমিক উন্মোলিত কৰি ৰাখিছে। বিষাদ বসন্ত লিখিছিল তেওঁ। থিয়েটাৰী জীৱনৰ শদিয়াৰ পৰা ধুবুৰীলৈ থিয়েটাৰী জীৱনৰ গোটেই কাহিনীসমূহক লৈ তেওঁ থিয়েটাৰী গল্প লিখিছিল, এটা পেটিকুটৰ কাহিনী আৰু অন্যান্য। তেওঁ এখন মাত্ৰ আমাৰ বাবে দুখৰ কথা আচলতে ৰফিকুল হুছেইনে তেওঁৰ মাত্ৰ এটাই নাট্য সংকলন ওলাল, আৰু সেই নাট্য সংকলনটোৱে তেওঁ এটা সুকীয়া পৰিচয় তেওঁ অসমৰ বাবে, অসমৰ সাহিত্য জগতৰ বাবে, নাট্য সাহিত্যৰ বাবে থৈ যাবলৈ সক্ষম হৈছে। দৈৱকী যিখন নাটক আছিল, সেই দৈৱকী নাটকখন, ৰফিকুল হুছেইনৰ দৈৱকী নাটকে উজনিৰ পৰা নামনিলৈ এটা চাঞ্চল্যৰ সৃষ্টি কৰিছিল, এটা আলোড়নৰ সৃষ্টি কৰিছিল। এনে এজন নাট্য প্ৰতিভা, এনে এজন নাট্যকৰ্মী, নাট্যকাৰ, পৰিচালক, কবিক হেৰুৱাই অসম আজি ব্যথিত হৈছে। সঁচাকৈয়ে অসম অসমৰ আকাশ শৰবিদ্ধ হৈছে। সঁচাকৈয়ে শৰবিদ্ধ অসমৰ আকাশ আজি ৰক্তাক্ত হৈছে। নিশ্চয় প্ৰাঞ্জিত শইকীয়া, আপুনি সবিশেষ তথ্যখিনি জনালে। ধন্যবাদ জনাই এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা। আমি পুনৰবাৰ জনাইছোঁ, আজি উকা হৈ পৰিছে সাংস্কৃতিক জগত, বিশেষকৈ নাট্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ আছিল এগৰাকী ৰফিকুল হুছেইন। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে এখন বাহনেৰে তেওঁক বোকাখাটৰ স্বগৃহলৈ লৈ যোৱা হয়। তেওঁ আছিল নাট্য জগতখনৰ মুকুটবিহীন সম্ৰাট। 80ৰ দশকতে শৰবিদ্ধ আকাশ কবিতাপুথিৰে অসমীয়া কাব্য জগতত তেওঁ খলকনি তুলিছিল। ৰফিকুল হুছেইন কেৱল এগৰাকী নাট্যশিল্পী নহয়, তেওঁ নাট্য লগতে সাহিত্য জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যদিও তেওঁ এগৰাকী নাট্যশিল্পী হিচাপেহে অধিক জনপ্ৰিয় আছিল। বিগত 3টা দশকৰো অধিক কাল অসমৰ দিহিঙে দিপাঙে নাট্যশিল্পৰ সোণগুটি সিঁচি ভবি ফুৰা এই বিশিষ্ট নাট্যশিল্পী, নাট পৰিচালক তথা কবিগৰাকীয়ে কেতিয়াবা নৈৰ ঘাটত থকা নাৱৰ চুইত, কেতিয়াবা চৰ চাপৰিত, কেতিয়াবা চাপৰিয়ালৰ বহা অথবা নতুন জনজাতীয় গাঁৱৰ চাংঘৰ পজাঘৰতো সময় কটাইছিল। কেতিয়াবা বঙলাৰ শুৱনি কোঠাত নিৰলে বহি সৃষ্টি কৰিছিল মন বৰষা একোখনিকৈ সুন্দৰ নাট। কবিতাকে জীৱনৰ সূক্ষ্ম অনুসৃষ্টি বুলি অনুভৱ কৰা কবি ৰফিকুল হুছেইনে অসমীয়া কাব্য জগতত চহকী কৰিছে কেইবাখনো নাট্য সংকলন। বৰ্তাক যোৱা দেওবাৰে ইয়াত আনি পেলাই এডমিট কৰা গৈছিলে, তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে। আনোতে কণ্ডিশ্যনটো বহুত ক্ৰিটিকেল আছিলে। তাৰপাছত ডক্টৰছখিনিয়ে যিমান পাৰে বহুতখিনি চেষ্টা কৰিলে, আৰু ট্ৰিটমেণ্টটো যিমান ভাল ট্ৰিটমেণ্ট দিব সিমানেই চেষ্টা কৰিলে। আজি 4-5 দিনৰ তেওঁ ভেণ্টিলেশ্যনতে আছিলে। আজি ষ্টেবিলিটি তেনেকৈ নাহিলেগৈ তেওঁ, আৰু আজি হঠাৎ তেওঁৰ প্ৰেছাৰটো বিপিটো ফ্লাকচুৱেট হৈ বহুত কমি গ'ল। তাৰপাছত ডক্টৰে তথাপিও বহুত চেষ্টা কৰিলে, আল্টিমেটলি আপোনাৰ 10:30 বজাত ডিক্লেয়াৰ কৰিছে আৰু।